হাই দোস্ত নমস্কাৰ, মই মধুনাথ আপোনালোকক জয় শ্ৰীৰাম এষ্ট্ৰ জ্ঞানলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সন্মুখত উপাৰ্জন পৰীক্ষাৰ বিষয়ে ক'ম। ঠিক আছে, আপোনালোকে উপাৰ্জন পৰীক্ষা কৰিবলৈ এটা নম্বৰ বাছনি কৰিব লাগিব 1ৰ পৰা 10ৰ ভিতৰত। ঠিক আছে, 1ৰ পৰা 10ৰ ভিতৰত এটা মনতে নম্বৰ ভাবক, তাৰপিছত মই বাকীখিনি কৈ আছোঁ। ঠিক আছে, নম্বৰ ভাবি লওক, মনতে ভাবিলেই হ'ল। নম্বৰ নিশ্চয় ভাবি পালে চাগে। যদি আপুনি 1 নম্বৰ ভাবিছে তেতিয়াহ'লে আপোনাৰ উপাৰ্জন কিছু পলমকৈ হ'ব, আৰু যদি 2 নম্বৰ মনত ভাবিছে তেতিয়াহ'লেও আপোনাৰ ইনকাম উপাৰ্জন পলমকৈ হ'ব। 3 উপাৰ্জনৰ ভাল সুযোগ পোৱাত পলম হ'ব, বন্ধুভাগ্য উত্তম। 4 এই সময়ত প্ৰচুৰ উপাৰ্জন সম্ভৱ। 5 অতি সোনকালে ভাল উপাৰ্জন কৰিব পাৰিব। 6 ভাল উপাৰ্জন কৰিব পাৰিব, কিন্তু কিছুদিন পাছতহে। 7 আপুনি এই সময়ত বাহিৰলৈ গ'লে লাভৱান হ'ব। 8 আপুনি এবাৰ বহু ধন উপাৰ্জন কৰিছিল। 9 এই সময়ত আপোনাৰ উপাৰ্জন খুব বেছি ভাল দেখা নাযায়। 10 এই সময়ত আপুনি প্ৰচুৰ উপাৰ্জন কৰিব, কোনো চিন্তা নাই। উপাৰ্জন সম্পৰ্কে জানিলে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি